সকলকে নমস্কাৰ। আজি আমি আসাম এক্সামিনেশ্যন টিউটৰিয়েলছত ভেৰিয়াছ এক্সামত আহি যোৱা নেৰেশ্যনৰ কেইটামান কুৱেশ্যন বা MCQ সলভ কৰিবলৈ ওলাইছোঁ। আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই প্লে'লিষ্টত গৈ সেইখিনি চাব পাৰিব। গতিকে আৰু পলম নকৰি আহকচোন আজিৰ MCQখিনি ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম কুৱেশ্যনটোত কৈছে মানে ইয়াত যিমান কুৱেশ্যন আছে চব আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট স্পীচলৈ ট্ৰান্সলেট কৰিব লাগে। চ' কুৱেশ্যন নম্বৰ 1টো দিছে চি ছেড আই এম গোয়িং টু দি মাৰ্কেট। ইয়াত এইটো ছেড আছে, চ' এই ইনভাৰ্টেড কমাৰ ভিতৰত যোনখিনি আছে সেইখিনি আমাৰ কি হ'ব এতিয়া চেঞ্জ হ'ব। ইয়াত কি কৈছে চি ছেড আই এম গোয়িংটো কি হয়, গোয়িংটো হ'ল এইটো আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ। চ' এতিয়া বাহিৰত যিহেতু ছেড আছে, চ' এইটো এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছটো কিহলৈ কনভাৰ্ট হৈ যায়, পাষ্ট কণ্টিনিউৱাছলৈ কনভাৰ্ট হৈ যায়। চ' এইটো কি হ'ব চি ছেড আই এম গোয়িংটো কি হ'ব, আই ৱাজ গোয়িং টু দ্য মাৰ্কেট। চ' এতিয়া কি হ'ব চি ছেড ডেট আই আছে নহয়, আইটো কি হ'লে ট্ৰান্সলেট হ'ব, আইটো ট্ৰান্সলেট হ'ব চি। চ' এতিয়া ফাইনেল এনচাৰটো হ'ব চি ছেড ডেট চি ৱাজ গোয়িং টু দি মাৰ্কেট। চ' ফ্ৰম দি অপশ্যন কোনটো হ'ব, অপশ্যন নম্বৰ এ উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন জন ছেড আই উইল ফিনিছ মাই ৱৰ্ক টুমৰ'। আই উইল আছে, চ' এইটো কি হৈ যাব জন ছেড, আইটো কি হৈ যাব হি হৈ যাব, উইলটো কি হৈ যাব উড, হি উড ফিনিছ, মাইটো কি হৈ যাব যিহেতু তাৰ কাম হয়, চ' এইটো হৈ যাব হিজ। ৱৰ্ক টুমৰ'টো কি হৈ যাব, জন ছেড হি উড ফিনিছ হিজ ৱৰ্ক টুমৰ'টো কি হৈ যায় নেক্সট ডে। চ' এইটো কি হ'ব জন ছেড হি উড ফিনিছ হিজ ৱৰ্ক দ্য নেক্সট ডে। অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3 দ্য টিচাৰ ছেড টু দ্য ষ্টুডেণ্টছ হেভ ইউ কমপ্লিটেড ইয়ৰ এছাইনমেণ্ট। চ' ইয়াত ছেড আছে, চ' ইয়াত এতিয়া যি আছে সেইখিনি চেঞ্জ হ'ব। হেভটো কি হ'লে ট্ৰান্সলেট হ'ব, হেভটো ট্ৰান্সলেট হ'ব আমাৰ হেডলে। চ' এইটো কি হ'ব দ্য টিচাৰ ছেড টু দ্য ষ্টুডেণ্টছ আছে নহয়, চ' আৰু এপিনে কি আছে এইটো কুৱেশ্যন মাৰ্ক আছে। চ' এইটো কি হ'ব দ্য টিচাৰ আস্কড দ্য ষ্টুডেণ্টছ আৰু কি কৈছে হেভ ইউ কমপ্লিটেড ইয়ৰ এছাইনমেণ্ট। চ' এইটো যিহেতু কুৱেশ্যন হয়, চ' এইটো কিহ'লে ট্ৰান্সলেট হৈ যাব, ইফ দে হেড কমপ্লিটেড দেয়াৰ, ইয়ৰটো কিহ'লে ট্ৰান্সলেট হৈ যাব দেয়াৰলে। চ' এইটো কি হৈ যাব দ্য টিচাৰ আস্কড দ্য ষ্টুডেণ্টছ ইফ দে হেড কমপ্লিটেড দেয়াৰ এছাইনমেণ্ট। চ' অপশ্যন নম্বৰ বি উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন হি ছেড আই মে লিভ দ্য পাৰ্টি আৰ্লি বিকজ আই এম টায়াৰ্ড। হি ছেড আছে, ইয়াত ছেড থকাৰ কাৰণে এই ভিতৰৰ পাৰ্টটো চেঞ্জ হ'ব, আইটো কি হৈ যাব হি, মেটো কি হ'লে ট্ৰান্সলেট হ'ব মাইট লিভ দ্য পাৰ্টি আৰ্লি বিকজ আইটো কি হৈ যাব আকৌ হি হৈ যাব, যিহেতু হি নিজৰ কথাকে মেনশ্যন কৰি কৈছে আই এম টায়াৰ্ড। এম টায়াৰ্ডটো কি হৈ যাব ডেট হি ৱাজ টায়াৰ্ড হৈ যাব। এইটো যিহেতু চিম্পল প্ৰেজেণ্ট টেন্সত আছে, চ' এইটো কি হ'লে ট্ৰান্সলেট হৈ যাব চিম্পল পাষ্ট টেন্সলৈ ট্ৰান্সলেট হৈ যাব। চ' এইটো কি হ'ব হি ছেড হি মাইট লিভ দ্য পাৰ্টি আৰ্লি বিকজ হি ৱাজ টায়াৰ্ড। চ' অপশ্যন নম্বৰ এ উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5ত কৈছে চি ছেড আই এম ভেৰি হেপী টুডে। চ' এইটো কি হৈ যাব চি ছেড চি, এইটো আইটো ট্ৰান্সলেট হ'ব কি হ'লে, আইটো ট্ৰান্সলেট হ'ব চি ছেড চি, এমটো কি হ'লে ট্ৰান্সলেট হ'ব ৱাজ, চি ছেড চি ৱাজ ভেৰি হেপী টুডেটো কি হ'ব, টুডেটো হ'ব ডেট ডে। চ' চি ছেড ডেট চি ৱাজ হেপী, চি ছেড চি ৱাজ ভেৰি হেপী ডেট ডে। চ' অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ। হি ছেড আই বট এ নিউ কাৰ লাষ্ট উইক। চ' লাষ্ট উইকটো কি হৈ যাব, যেনেকৈ আমাৰ এতিয়া য়েষ্টাৰডেটো কি হয়, য়েষ্টাৰডেটো হয় দ্য প্ৰিভিয়াছ ডে, তেনেকৈ লাষ্ট উইকটো কি হৈ যাব দ্য প্ৰিভিয়াছ উইক হৈ যাব। হি ছেড আই বট, এই বটটো কিহত আছে আই ব্ৰট, চ' এইটো চিম্পল পাষ্ট টেন্সত আছে। চ' চিম্পল পাষ্ট টেন্সটো কিহ'লে ট্ৰান্সলেট হয়, চিম্পল পাষ্ট টেন্সটো পাষ্ট পাৰফেক্ট টেন্সলৈ ট্ৰান্সলেট হৈ যায়। চ' হি ছেড আইটো কি হৈ যাব হি ছেড হি বটটো কি হৈ যাব হি হেড বট এ নিউ কাৰ, লাষ্ট উইকটো কি হৈ যাব দ্য প্ৰিভিয়াছ উইক। চ' ফ্ৰম দি অপশ্যন কোনটো হ'ব, অপশ্যন নম্বৰ চি হি ছেড ডেট হি হেড বট এ নিউ কাৰ দ্য প্ৰিভিয়াছ উইক। অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰটো কিমান হয় 1 2 3 4 5 6 এইটো 7। কুৱেশ্যন নম্বৰ 7ত কৈছে দ্য ডক্টৰ ছেড ইউ শ্বুড টেক ইয়ৰ মেডিচিন ৰেগুলাৰলি। চ' এইটো ডক্টৰে এতিয়া কাক ক'লে সেইটোতো মেনশ্যন নাই। চ' ফ্ৰম দি অপশ্যন যিহেতু ইয়াত মি বুলি দিয়া আছে, চ' ধৰি লৈছোঁ এইটো মোকেই কৈ আছে। চ' এইটো কি হ'ব দ্য ডক্টৰ ট'ল্ড মি ডেট ইউটো আছে নহয়, চ' এইটো মই যিহেতু মোক কৈছে, চ' এইটো মই ধৰি ল'ম কি আই বুলি ধৰি ল'ম। দ্য ডক্টৰ ট'ল্ড মি ডেট আই শ্বুড টেক ইয়ৰটো কি হৈ যাব মাই হৈ যাব, মাই মেডিচিন ৰেগুলাৰলি। দ্য ডক্টৰ ট'ল্ড মি ডেট আই শ্বুড টেক মাই মেডিচিন ৰেগুলাৰলি। চ' ফ্ৰম দি অপশ্যন কোনটো হ'ব তেতিয়া, অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ। এইটো চিটো নহ'ব, এইটো হ'ব
এইটো অপশ্যন নম্বৰ এ হ'ব যিহেতু এইটো ইয়াত মিটো মেনশ্যন আছে ইয়াত মিটো মেনশ্যন নাই চ' ইয়াত যদি মি মেনশ্যন নাই এইটো চেণ্টেঞ্চ একো চেঞ্চে নাৰাখে দ্য ডক্টৰ ট'ল্ড ডেট আই শ্বুড টেক মাই মেডিচিন ৰেগুলাৰলি যিহেতু ইয়াত আইটো আছে চ' আগত এইটো কাক কৈছে সেইটোতো মেনশ্যন কৰিব লাগিব কিন্তু ইয়াতো মেনশ্যন নাই চ' অপশ্যন নম্বৰ চিটো ইনকাৰেক্ট হয় অপশ্যন নম্বৰ এটো কাৰেক্ট হয় দ্য ডক্টৰ ট'ল্ড মি ডেট আই শ্বুড টেক মাই মেডিচিন ৰেগুলাৰলি নেক্সট কুৱেশ্যন নম্বৰ এইটো 8 হি ছেড টু হিজ ফ্ৰেণ্ড আই হেভ বিন ৱৰ্কিং অন দিছ প্ৰজেক্ট চিন্স লাষ্ট ইয়েৰ চ' এইটো কি হৈ যাব হি ছেড টু হিজ ফ্ৰেণ্ড চ' এইটো হ'ব হি ট'ল্ড হিজ ফ্ৰেণ্ড that he have been আছে so have been to কি হলে ট্ৰান্সলেট হৈ যাব এটো হৈ যাব আমাৰ had been he had been working on this project so this to translate হৈ যাব that project since last year to কি হলে ট্ৰান্সলেট হৈ যাব the previous year so from the option he told his friend that he had been working on that project since the previous year so option number A will be the correct answer. The manager said you will receive your paycheck next Friday. So এইটো কাক ক'লে ধৰি লৈছোঁ মোকেই কৈছে যিহেতু ইউ আছে কিন্তু কাক ক'লে মেনশ্যন নাই চ' ধৰি লৈছোঁ দ্য মেনেজাৰ ছেড ডেট আই উড ৰিচিভ মাই পে চেক নেক্সট ফ্ৰাইডে চ' এতিয়া নেক্সট ফ্ৰাইডেটো কি হৈ যাব নেক্সট ফ্ৰাইডেটো হৈ যাব ফ'ল'য়িং ফ্ৰাইডে চ' এইটো হ'ব দ্য মেনেজাৰ ছেড ডেট আই উইল ৰিচিভটো হৈ যাব আই উড ৰিচিভ ইয়ৰটো আছে ন দ্য মেনেজাৰ ছেড ডেট আই উড ৰিচিভ মাই পে চেক দ্য ফ'ল'য়িং ফ্ৰাইডে চ' ফ্ৰম দি অপশ্যন আছে নে ফ্ৰম দি অপশ্যন আছে দ্য মেনেজাৰ ছেড আই উড ৰিচিভ মাই পে চেক দ্য ফ'ল'য়িং ফ্ৰাইডে চ' অপশ্যন নম্বৰ চি উইল বি দি কাৰেক্ট আনচাৰ চি ছেড হেড আই নোন এবাউট দি প্ৰব্লেম আই উড হেভ হেল্প ইউ এতিয়া আমি যদি এইটো ভালকৈ চাওঁ হেড আই নোন এবাউট দি প্ৰব্লেম আই উড হেভ হেল্প ইউ এইটো পাৰ্ট কি হয় এইটো পাৰ্ট আমাৰ এটা কণ্ডিশ্যনেল চেণ্টেঞ্চ হয় চ' কণ্ডিশ্যনেল চেণ্টেঞ্চ হয় এতিয়া কণ্ডিশ্যনেল চেণ্টেঞ্চবোৰত এই পাৰ্টটো ইউজুৱেলি ইমান চেঞ্জ নহয় চ' এইটো কি হ'ব চি ছেড ডেট হেড আই নোন হেড যিহেতু তাই নিজকে মেনশ্যন কৰি কৈছে চ' হেড আইটো কি হৈ যাব হেড চি নোন এবাউট দ্য প্ৰব্লেম আইটো কি হৈ যাব চি উড হেভ হেল্প ইউটো কি হৈ যাব মি হৈ যাব চ' এইটো কি হৈ যাব ফ্ৰম দি অপশ্যন চি ছেড হেড চি নোন এবাউট দ্য প্ৰব্লেম C would have helped me. So from the option কোনটো হ'ব option number C will be the correct answer. So I think আজিলৈ ইমানেই এনাফ এইকেইটা মই অলপ স্কেন কৰি মেলি ভেৰিয়াছ গভৰ্ণমেণ্ট এক্সামত আহি যোৱা নেৰেশ্যনৰ কেইটামান কুৱেশ্যন বিচাৰি উলিয়াইছিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড ক'ৰবাত যদি মই কিবা ভুল কৰিছোঁ প্লিজ কমেণ্ট থেংক ইউ